চিন্তা বলিবা ভাগ্যৰ উদ্যম এৰিবে কি কাৰ্যত লাগে আকৌ এহাৰৰ উত্তৰ কোনা নিৰন্তৰ অদ্বৈতকে মোৰ বাক ওরা পশু শরীরতো ইন্দ্রিয়র সুখ সমস্তে দেহ পালে অপূর্বর দৃশ্যে যত্ন নকৰিবে আপুনি আনি লাইবে। এইখিনিত এইটো বৰ ধুনীয়া সুন্দৰ কথা ক'লে। কিয় জানে, পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্তে দেহতে পাৱে, পূৰ্বৰ অদৃষ্ট যত্ন নকৰিলে আপুনি আনি মিলাৱে। সেই লোকসকল অদৃষ্ট মানে কি জানে, আমি জানিব লাগিব আমাৰ এইখন কপাল হয়। যেতিয়া এই কপালখন সকলোৰে একেখিনিয়ে নাম কপাল, কিন্তু যেতিয়া বিধতাই লিখনি মৰাৰ লগে লগে তাৰ নাম হ'ব বিধি। তিনিটা জন্মৰ আগৰ পাছলৈ যিবোৰ আমি দুখে হওক সুখে হওক ভুগিবলগীয়া হয় তাৰ নাম হ'ব ভাগ্য। 11টা জন্মৰ আগৰ পাছলৈ যিবোৰ আমি দুখ বা সুখ ভুগিবলগীয়া হয় তাৰ নাম হ'ব দৈব্য। 100টা জন্মৰ পাছৰ যিবোৰ আমি ভুগিবলগীয়া হয় তাৰ নাম হয় বাসনা। আৰু 100টা জন্মৰো আগৰ আমি যিবোৰ বেয়া কাম কৰা বা ভাল কাম কৰাৰ ফল ভুগিবলগীয়া হয় তাৰ নাম কয় অদৃষ্ট। সেইকাৰণে আমাক কিছুমান মানুহে দুখ পালে কয় নহয়, কপালখনকে খেপিয়াই অদৃষ্টই বেয়া আছিলে, হয়নে নহয়? কিছুমানে ক'ব ভাগ্যখনে বেয়া আছিলে, হাই হাই। কিছুমানে ক'ব দ্ৰব্যই বেয়া আছিলে, হাই হাই। সেই লোক কপাল একেখনে, আমাৰ কৰ্ম অনুযায়ী, হয়নে? এই ভাগিত কি ক'লে, যত্ন নকৰিলেও আপুনি আনি মিলাৱে, যত্ন কৰিবলগীয়া নাই। তাৰমানে এইটো জন্মত আমি যিমানবোৰ কৰ্ম কৰি যাম, যাওঁতে যাওঁতে সদৌ শেষত শেষ বিচনাত পৰা দিনা আমাৰ গোটেই হিচাপ নিকাচ হ'ব গোটেই জীৱনটো। হয় যিমান ভাল কিমান বেয়া আটাইখন ওলাই পৰিব। হে মৰ্মে আহি বিধতাই লিখনি মাৰিব। আৰু বিধতাই লিখনি মৰাৰ পাছত বিধিৰ লিখন নজায় খণ্ডন, কাৰ শক্তি আছে তাক কৰিবে মোচন। আৰু মোচন কৰিব পৰা ক্ষমতা নাই, হয়নে? গতিকে আমাক কয় যে এই লোকসকল এতিয়া এই মনুষ্যৰ জন্ম যে এইটো জন্ম আমি পালোঁ, আমি এইটো জন্মত বিধি বনাব পৰা ক্ষমতা পালোঁ, ভাগ্য বনাব পৰা ক্ষমতা পালোঁ, দ্ৰব্য বনাব পৰা ক্ষমতা পালোঁ, হয়নে? বাসনা বনাব পৰা ক্ষমতা পালোঁ, অদৃষ্ট বনাব পৰা ক্ষমতা আমি পাইছোঁ। আৰু এইটো জন্মত যেতিয়া আমি ভাল কাম কৰি যাম তেতিয়া পূৰ্বৰ জন্মত যত্ন নকৰিলেও সেই বস্তুটো অকস্মাতে পাম, হয়নে? এতিয়া মন কৰক, আমাক কি লাগে গোসাঁই? কেৱল শান্তি এটা লাগে। আৰু আমাক সকলোকে কি লাগে? থকা ঘৰ এটা লাগে, এমুঠি খাব লাগে, এখন বিচনা লাগে, নহয় বাৰু? বা পুত্ৰ নাতি কেইটামান লাগে, কাৰণ লাগিব, তেহে শান্তি পাব। আমাৰ এতিয়া 60 বছৰ পাৰ হোৱা যিসকল লোক, সেইসকলে খেলিবা জেগা এটা আছে জানো? ক'ত আছে খেলিবা জেগা এটা? আমাৰ নাতিসকল, হয়নে নহয় গোসাঁনীসকল? হয়নে? কাৰণ এতিয়া আমাৰ বয়সৰ লোকসকল মন কৰিব, আমি ঘৰে ঘৰে যেতিয়া যাম সকলোৱে, আমাৰ লগত খেলা মানুহ কোনো নাই। কাৰণ নিজৰ পৰিবাৰগৰাকীও চাহ খাই যদি ভাত খাই যদি কিবা এটা দিলে সৌকেনে বহি থাকিব। ল'ৰাকেইটাও এতিয়া আপোনাৰ লগত নেখেলে, বোৱাৰীহঁতেও একো কথা নাই, কিবা খাবলগীয়া হ'লে বা শুশ্ৰূষা কৰিবলগীয়া হ'লে কৰিব, মনে মনে থাকিব। কিন্তু আমাৰ খেলিবলগীয়া কেইটামান লাগিব, কি জানে? নাতি। সেইকাৰণে জ্যোতিষ শাস্ত্ৰত ভিগুৱাদী বাৰমণিসকলে লিখিছে, সম্পত্তিৰ শেষ হাতী, চেনেহৰ শেষ নাতি। নাতি লাগিব বয়সৰ কালত। যাৰ নাতি 2টা 3টা আছে
তেনেহ'লে সেয়া আইতায়েকে কাকায়েকে মন কৰিবচোন। বোৱাৰীয়েকে যদি কয় দেউতা ভোক লাগে নাই, এই ভাত খোৱা টাইম হৈ গ'ল, পাহৰিলোৱে। মই এনে মানুহ পাই ফুৰিছোঁ আপোনালোকৰ আছিল। আইতায়েকে যেতিয়া নাতিয়েকৰ লগত খেলি থাকিব, বেলি ভাতি দি গ'ল, বোৱাৰীয়েকে আহি ক'ব মই ভাত খাবা, পোৱাই মনত পৰাই নাই, এই ভাত খোৱা টাইম হৈ গ'ল, পাহৰি যাব। ইমান মৰম চেনেহ আদৰ। গতিকে আমাক কি লাগিব? এগৰাকী পত্নী, এগৰাকী স্বামী। আমাক কি লাগিব? দুটি পুত্ৰ পুত্ৰী লাগিব। আগৰ যুগতো 10টা 12টা 14টা লাগে, নহয় বাৰু? আজিকালি কমাই আনি আছে আৰু দুটিত পেলাইছে, হয়নে? তাৰপাছত আমাক লাগিব নাতি কেইটামান, থকা ঘৰ এটা লাগিব, বিচনা এখন লাগিব, খোৱা বোৱা যোগাৰখিনি লাগিব। বস্তুটো এইখিনি পালেইতো আমি শান্তি থাকিব পাৰোঁ। কিন্তু 2 নম্বৰকৈ অপ্ৰাপ্য ধন সম্পত্তি কাকো বিচাৰিব দিয়া নাই। এইবোৰ ধন সম্পত্তিয়ে নিজৰ ভাগ্যখন বা অদৃষ্টখন বেয়া কৰে। সৎ ধনেৰে সৈতে আপুনি উপাৰ্জন কৰক, সৎ ধনেৰে আপুনি খাওক, তেনেহ'লে সদৌ শেষত আপুনি এদিন ভাগ্য বনাব পাৰিব। হয়, গতিকে এই লোকসকল, আমাৰ এয়াই হ'ল মহান ভাগৱতৰ ধৰ্ম। 7ম স্কন্ধত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে। আৰু তেতিয়া দৈত্য শিশুসকলে প্ৰহ্লাদক সুধিছিলে, মহান ভাগৱতৰ ধৰ্ম কথা যে তুমি ইমান সোপা আমাৰ আগত কৈ আছা, তুমি আকৌ এইবোৰ ক'ত পালা? তেতিয়া প্ৰহ্লাদে কৈছে, মই নাৰদৰ পৰা পালোঁ। গতিকে মোৰ গুৰু নাৰদ। তেতিয়া আকৌ দৈত্য শিশুসকলে সুধিছে, তুমি ৰাজপুত্ৰ হিৰণ্যকশিপুৱে হ'ল তোমাৰ পিতৃ, কায়াধুৰাণী হ'ল তোমাৰ মাতৃ, তুমি ৰাজকাৰেঙত থাকা। দেৱৰ্ষি নাৰদক দেৱৰ দুৰ্লভ মানুহে দেখা নাপায়, তাক তুমি দৈত্য ল'ৰা হৈ পেলাই কেনেকৈ পালা? কৈছে, দেৱৰ্ষি নাৰদক ময়ো লগ পোৱা নাই। যেতিয়া মোৰ পিতৃ হিৰণ্যকশিপু বনবাসত ঈশ্বৰ উপাসনা কৰিব গ'ল, সেই সময়ত 13 কোটি দেৱতাই আহি দৈত্যৰ ৰাজ্যখন ধ্বংস কৰিলে। আৰু সদৌ শেষত ৰাজা ইন্দ্ৰই মোৰ মাতৃ কায়াধু ৰাণীক হৰণ কৰি ৰথত উঠাই লৈ গুচি গ'ল। মাজ বাটত দেৱৰ্ষি নাৰদে পালে। পাই তেতিয়া দেৱৰ্ষি নাৰদে ইন্দ্ৰক ক'লে, হেৰা মহাৰাজ ইন্দ্ৰ, তুমি 33 কোটি দেৱতাৰ ৰজা ইন্দ্ৰ, কি কাম কৰিলা? পৰতি হৰণং গতি নাই মৰণং ঢৌ ঢৌ নৰকত বাস, তাকে তুমি কৰিবা আগবাঢ়ি আহিলা। এনেকৈ ইন্দ্ৰক দেৱৰ্ষি নাৰদে বহু কথা কয়। কোৱাৰ পাছত বাৰু মই সিপেনে যোৱা নাই, মানে মহাৰাজ ইন্দ্ৰই লাজ পাই সেই কায়াধু ৰাণীক আনি তেওঁৰ ঢেঁকীটোত উঠুৱাই দি থৈ গুচি গ'ল। আৰু তেতিয়া নাৰদৰ আশ্ৰমত গৈ নমাৰ লগে লগে কায়াধু ৰাণীয়ে দেৱৰ্ষি নাৰদৰ পাৱত ধৰি ডুগুৰি কান্দিছে, হে ঋষিৰাজ, হে মুনিৰাজ, মোৰ গতিটো কি হ'ব? মোৰ ৰাজ্যখন ইন্দ্ৰ আদি দেৱতাসকলে পুৰি ছাই কৰিলে, আৰু মোৰ স্বামী নাই, কিমান দিন ঈশ্বৰৰ উপাসনা কৰি থাকিব তাৰ অন্ত নাই। আৰু ইতিমধ্যে মোৰ গৰ্ভত 5 মহীয়া এটি সন্তান। এতিয়া মই এই সন্তানটোক কেনেকৈ বচাম? মোক কোনে খুৱাব, কোনে আউল ধৰিব, ক'ত থাকিম? সেইদিনা দেৱৰ্ষি নাৰদে ক'লে, আই তুমি চিন্তা নকৰিবা, আজিৰ পৰা তুমি মোৰ পুত্ৰী, মই তোমাৰ পিতৃ। এই এখন আশ্ৰম, এইখন আশ্ৰমতে তুমি 2টামান ৰান্ধিবা, মোকো দিবা, তুমিও খাবা। আৰু সেই মৰ্মে সেই আশ্ৰমতে সদায় ধূপ ধূনা বন্তি লগাই লোৱাৰ পাছত ওচৰতে কায়াধু ৰাণী বহি আছে, আৰু দেৱৰ্ষি নাৰদে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ কথা কৈ গৈ আছে। কৈ যাওঁতে 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 এই গৰ্ভত থকা শিশুটোৰ নামে হ'ল প্ৰহ্লাদ। সেই গৰ্ভতে 18,000 ভাগৱতৰ শ্লোক পঢ়ি শুনি পাৰ্গত, হয়নে? গতিকে আমাৰ বোৱাৰী গোসাঁনীসকল মনত ৰাখিব, আপোনালোকৰ তপস্যা লাগে। তপস্যা যদি আপোনাসকলে ভালদৰে তপস্যা কৰে, আপোনাসকলে গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত শিক্ষিত সতী সন্তান আপোনালোকে জন্ম দিয়াব পাৰিব। এতিয়া তপস্যা কৰি কওঁতে আকৌ যদি কোনোবাই ভাবে ক'ৰবাত বনৰ মাজত যায় তপস্যা কৰা নেকি? নহয় বাৰু, নহয় নহয়। আপোনালোকে গৃহত থাকি তপস্যা কৰিব। কি তপস্যা? সৎ পথে চলিম, সিও এটা তপস্যা।
সত্যত থাকিম সি এটা তপস্যা, সৎ আহাৰ ভোজন কৰিম সি এটা তপস্যা, হয়নে? ডাঙৰক সন্মান কৰিম সিও এটা তপস্যা, সৰুক মৰম আদৰ কৰিম সিও এটা তপস্যা। গীতাত মহাকবি গোবিন্দ মিশ্ৰই লেখা নাই, জ্ঞানী সাধু বামনক নমস্কাৰ কৰোঁ, মধ্যস্থ জনক লাগি হাতৰ জোৰ কৰোঁ, ইতৰ জনক মই গোলোকীয় বাণী, নিন্দা নকৰিবা মোক অতি অল্প জানি। তেনেকৈ আপোনাৰসকলে তপস্যা কৰক। গৰ্ভত 5 মাহ হোৱাৰ পাছৰ পৰা আপোনালোকে সৎ কথা শুনক, ভাগৱতৰ কথা শুনক, সজন ভগতৰ সংগ চাপক, হয়নে? এই অলপত বুলি কওঁতে আজি দুমাহ হৈ গ'ল। বৰ ডাঙৰ ভাগৱত এখন বহুত দূৰত গৈছিলোঁ। সদৌ শেষত ভাগৱত সামৰাৰ পাছত মানে যিগৰাকী গোসানী তেওঁ মানে সেৱা কৰিবলৈ কৈছে আৰু দিয়ক, বৰ ধুনীয়া লাগিল, আকৌ কেতিয়া পাম আপোনালোকক লগ আৰু তেনেকৈ কৈছে আৰু। কিন্তু মোৰ বোৱাৰীজনীও আহোঁ বুলি ভাবিছিলে। এতিয়া ময়ো নানিলোঁ, তাইও নাহিলে আৰু। কিয় জানে? তাই আকৌ 7 মাহমান গৰ্ভত লেঠা, লাজো পাই দেচোন। মই তেতিয়া কৈছোঁ মহা ভুল কৰিলে গোসানী আজি। আপোনাৰ বোৱাৰীয়েকক আজি যদি এই 3 ঘণ্টা পাঠ যদি আপুনি সোমোৱালে হয়, হয়নে? তেতিয়া মানুহগৰাকীয়ে কৈছে আমিতো নাজানো, এতিয়া লাজ পোৱাৰ কাৰণে নহয়, আগলৈ লাজ নকৰিব আমাৰ গোসানী ঘৰ। আমাৰ 5মহীয়া সন্তান, 6মহীয়া সন্তান, 7মহীয়া সন্তান যদি গৰ্ভত আছে, আমি যাব লাগিব সদনৰ লগত সেৱা সৎকাৰ কৰি ভাগৱত শুনিব লাগিব। গৰ্ভত থকা শিশুটো আপোনালোকৰ মহাপাগত। তাৰ প্ৰমাণ আপোনাৰসকলে আৰু এটা মই অকণমান আগবঢ়াইছোঁ। এইটো এটা পলাদক, হয়নে? আৰু এটা ধ্ৰুৱ যেতিয়া বনৰ মাজত সুনীতিৰ গৰ্ভত জন্ম লয়, তেতিয়া সুনীতিৰ গৰ্ভত যেতিয়া এই সন্তান স্থিতি হোৱাৰ পাছত ঋষিৰ আশ্ৰমত সদায় শাস্ত্ৰ ভাগৱত ঈশ্বৰৰ কথা শুনি আছিল। যাওঁতে ধ্ৰুৱ ধৰ্মত মহাপ্ৰায় হয়। আৰু এটা অকণমান আপোনাৰসকলক কওঁ, যিদিনা কুৰুক্ষেত্ৰ মহাৰণৰ মাজত অভিমন্যুৰ মৃত্যু হয়, সেইদিনা সুভদ্ৰা দেৱী বাগৰি দুগৰি পোকত ভুকিয়াই কান্দি আছে। আৰু তেনেকুৱাতে আহি কৃষ্ণই মাত দিলে। মাত দিয়াৰ লগে লগে সুভদ্ৰা দেৱীয়ে কৈছে, তুমি মোৰ মুখ নাচাবা, ময়ো তোমাৰ মুখ নাচাবা, হয়নে? তুমি মোৰ নিজৰ দাদা, আৰু মোৰ 16 বছৰীয়া কুমলীয়া ল'ৰাটো আজি কুৰুক্ষেত্ৰ মহাৰণৰ মাজত বলীয়া কুকুৰ যেনেকৈ মাৰে তেনেকৈ সকলোৱে আগুৰি ধৰি মাৰিলে। তুমি তাক ৰক্ষণাবেক্ষণা দিব নোৱাৰিলা, পাৰিলা নিদিলা, হয়নে? গতিকে তুমি আৰু মুখ নাচাবা, ময়ো মুখ নাচাবা। আৰু অৰ্জুনে মাত দিয়াৰ লগে লগে অৰ্জুনক সুভদ্ৰা দেৱীয়ে ক'লে, তুমিয়ে গান্ধীৰ ধনুদায়ী, মোৰ 16 বছৰীয়া ল'ৰাটো আজি বাঘ দলে বলীয়া কুকুৰৰ দৰে সকলোৱে আগুৰি মাৰিলে, তুমি তাক ৰক্ষণাবেক্ষণা দিব নোৱাৰি আহি মোক মাত লগাইছা, তোমালোকে মোক মাত নিবা। এই তেতিয়া কৃষ্ণই কৈছিলে সুভদ্ৰা, তুমি ইমান খং নাখাবা, অভিমন্যু কৌৰৱে সপ্তৰথীয়ে মাৰা নাই, তুমিয়ে মাৰিলা। সুভদ্ৰা দেৱী দপদপাই উঠিল, মই কেনেকৈ মাৰিলোঁ? বোলে মই কৈ যাম শুনা। যিদিনা কৃষ্ণ অভিমন্যুৰ 7 মাহ গৰ্ভত তোমাৰ হয়, তেতিয়া এদিন তুমিয়ে সুধিছিলে, মনত পেলাই যোৱা, মই কৈ যাম। তোমাৰ স্বামী অৰ্জুনক তুমিয়ে সুধিছিলা চক্ৰবেহুটো কেনেধৰণে সোমাই, কেনেধৰণে ওলায়, কেনেধৰণে যুদ্ধ বিগ্ৰহ কৰে। তেতিয়া তুমি সোধাৰ লগে লগে তোমাক মৰমতে অৰ্জুনক কোলাত লৈ কথাখিনি কৈ গৈ আছে। গৈ মাজ পালেগৈ সোমাই, আৰু তেনেকুৱাতে তুমি টোপনি গ'লা। কিন্তু অৰ্জুনে এই কথাটো যে টোপনি গ'ল নাজানি বেচেৰা কৈ গৈ আছে আটাইখিনি কৈ পেলা। তেতিয়াহে মানে চকু মেলি কৈছে, বৰ টোপনি গৈছে হ'ল। গতিকে আজি সদৌ শেষত অভিমন্যুৰ যুদ্ধত চিঞৰি আছিলে, কোন আছা, মোক আহা অকণমান উদ্দেশ্যটো দেখুৱাই দিয়া, কোন পথে গ'লে কেনেকৈ পাৰ পাম বা কেনেকৈ ওলাব পাৰিম। কিন্তু কোনেও তাক উদ্দেশ্যটো দেখুৱাই দিয়া নহ'ল বা উলিয়াব নোৱাৰিলে। কাৰ দোষত? তোমাৰ দোষত, সুভদ্ৰা, হয়নে? এয়াই হ'ল আই মাতৃসকলৰ, আমাৰ যিসকল পুৰুষ আৰু নাৰীয়ে
সেইকাৰণে গংগাপাত মই অকণমান আগুৱাই গ'লোঁ, বেয়া নাপাব। গংগাপাত ভাগৱত আৰম্ভ কৰি শুকদেৱে পৰীক্ষিতক কৈ আছে, হেৰা ৰজা অকৰ্ম কৰিলা তুমি, তোমাক পাইল কালে, সেইকাৰণে মৰণ তোমাক মিলিল কালে। গতিকে তুমি একখন হৈ ভাগৱত শুনা। লগে লগে পৰীক্ষিত ৰজাই শুকদেৱৰ দুখনতে চৰণতে ধৰি কৈছিলে, এখন মানে কি গুৰুদেৱ মোক বুজাই দিয়ক। তেতিয়া কৈছিলে এখন মানে কি জানা, কায় মন বাইক এক কৰা। কায় মানে কি, দেহটো। মন মানে হ'ল ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতু গুৰিয়ালটোৰ নাম হ'ল মন। বাইক মানে হ'ল জীৱাসন। এই তিনিটা বস্তু তুমি এক কৰা। লাজ ভয় ঘৃণা তিনিটা বস্তু বাদ দি ভাগৱত শুনা, হয়নে? লাজ ভয় ঘৃণা এই তিনিটা বস্তু তুমি ত্যাগ দিয়া, ত্যাগ দি ভাগৱত শুনা, তেনেহ'লে তুমি গতি পাবা। গতিকে আমাৰ আইসকল, বোপাইসকল, গোসানীসকল, গোসাঁইসকল ভাগৱত শুনিব আহিলে লাজ নকৰিব। ইয়াত আপোনালোকে তৃতীয় স্কন্ধ শুনা হয়, আপোনালোকে আচৰিত পালে হয়। কপিল মুনিয়ে নিজৰ মাতৃ দেৱহূতিক যিডোখৰ ভাগৱত শুনোৱাই গৈ আছে, বা দেৱহূতি মাতৃয়ে যেনেধৰণৰ প্ৰশ্নবোৰ কৰি গৈ আছে, আমাৰ এইবোৰ কথা ক'লে কিছুমানৰ ঘৰত বোৱাৰীয়ে শহুৱেকে বা মাকে পুতেকে বা বাপেকে জীয়েকে শুনিলে লাজ কৰে। লাজ কৰা কথা নহয়, ভাগৱতৰ ধৰ্মৰ কথা। গতিকে আমাৰ এতিয়া সেইগৰাকী মানুহে কয় যে সমাজত আহিবা লাজতে নাহিলোঁ, কিন্তু ভাগৱত যদি শুনা হয়, এই গৰ্ভত থকা শিশুটোৱে 3 ঘণ্টা যদি ভাগৱত শুনা হয়, সেইটো মহান পণ্ডিত হ'লে, হয়নে? গতিকে আমাৰ গোসানীসকল এইবোৰত ল'ৰা ছোৱালীক বুজাবা, ল'ৰা ছোৱালীক শিকাব যাওঁতে আপোনাৰসকলে কোনোদিনে লাজ নকৰিব, কোনোদিনে ভয় নাখাব। গংগাপাত শুকদেৱে পৰীক্ষিতক কৈছে, এয়া ৰজা তুমি এই পৃথিৱীখন কাৰো পৈতৃক সম্পত্তি নহয়, এদিন মৃত্যু হ'বই লাগিব, ৰেহাই নাই। আৰু আমাৰ শ্মশান ঘাট এখন আছেই, সকলোৱে এদিন যাবই লাগিব, হয়নে? ধন ধান পুত্ৰ ভাজা পৰি ৰ'ব ঘৰ বাৰী, পৰি ৰ'ব সুন্দৰ নাৰী, একদিন চবে আমি যাম শ্মশান বাৰী। পৰি ৰ'ব ঘৰ বাৰী, পৰি ৰ'ব সুন্দৰ নাৰী, একদিন চবে আমি যাম শ্মশান বাৰী। কওক কোনোবাই এখন জেগালৈকে নোযোৱা মানুহ পাৰিব? চবেই এদিন যাব লাগিব। তেনেহ'লে মৰাক ভয় কৰিলে কি হ'ব? আৰু 20 বছৰৰ পাছত মই মৰিলেও মৰা, আজিয়ে মৰিলেও মৰা। মৰাটো মৰিব লাগিবই। যেতিয়া আগৰ পাছত কি প্ৰশ্ন আছে, তাক ভয় কৰিব নাপায়। আজি পৰীক্ষিত ৰজাক শোকে বুজোৱা মানে আমাক বুজাই আছে, হয়নে? লাজ, আমি লাজ কৰিব নাপায়। ভাগৱতৰ কথা ওলাই যাওঁতে ক'ৰবাত যদি কিবা কথা কোনোবাই নাজানি তাক ঘূৰাই পেলাই তাক আমাৰ মাজত যদি আলোচনা কৰা হয় বা সোধা পোছা কৰা হয়, তেতিয়া আমি নাজানা কথাটো তাৰ পৰা জানিব পাৰিম। গতিকে আমি লাজ কৰা প্ৰশ্ন আহিব নোৱাৰে, ভয় বোলা প্ৰশ্ন আহিব নোৱাৰে। ঘৃণা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মহাভাগৱত শুনাৰ অধিকাৰ চাণ্ডালৰো আছে, মেলচৰো আছে। কাকো আমি মই উচ্চ তেওঁ নিজ বুলি ঘৃণা কোনোদিনে নকৰিব নাপায়। মহাপুৰুষ শংকৰদেৱে ভাগৱতত তাৎপৰ্যত লিখিছে, এয়া যিটো মহামেলচ জাতি, সিও শুদ্ধ হুৱে আতি, মুখে মাত্ৰ হৰি নাম লৈ, কলিৰ ভয়ত গয়া নামত শৰণ লয়া, অৰহিলাখ মস্তে ধৰ্ম চয়ি। হওক কোনোবা মেলচ জাতি, হওক কোনোবা চাণ্ডাল জাতি, প্ৰশ্ন নাই। যিজন মানুহ সৎ আৰু যিজন মানুহ মুখত গোৱা কোৱা শুনাৰ সুবিধা সদায় আছেই, তেনেহ'লে ধৰ্মটো তেওঁৰ হৃদয়তে আছে। গতিকে আমি সেইজনক প্ৰণাম বা নমস্কাৰ কৰিলেও আমি এদিন শুদ্ধ হ'ব পাৰিম, কাৰণ এইটো পঞ্চভূতি দেহা। শীত অফ তেজ মোৰ গম 5টা ভূতৰে তৈয়াৰ। তাৰ লগত কি আছে? 5টা কমেন্দ্ৰিয় আছে, হাত ভৰি গুৰিয়লিংগ মুখ। 5টা জ্ঞানেন্দ্ৰিয় আছে, নাক কাণ চকু জিভা তল। তাৰ লগত 3টা আছে মন বুদ্ধি চিত। তাৰ লগত আছে 17 ৰজত তম 3টা গুণ। তাৰ লগত 6টা ৰিপু আছে, লোভ মোহ কাম ক্ৰোধ মন মৎসৰ্য। এই হ'ল 22টা, হয়নে? পঞ্চভূতটো বেলেগ, 22টা চুকত এয়া।
আৰু যিদিনা মই বা আপুনি তেওঁ বা তেখেতে আই গৰ্ভৰ পৰা আহিব ওলাওঁ, সেইদিনা আকৌ দুটা সম্পত্তি দিলে। ভগৱানে ক'লে এই দুটাও লৈ যাওক বঢ়িয়া সম্পত্তি। তাৰ নাম কি? কৈছে এটা নাম কাল, এটা নাম মায়া। হয়, এই হ'ল 24টা তল, 5টা ভূতৰ সৈতে, হয়নে? তালু ললাট চখুচ বনত নাসিকা জিভা বদন কণ্ঠে কোনজন দেৱ বিচখন ও বাক্য বোলে ঘনে ঘন। 2 বাহুৰ তলে 4 চক্ৰ জলে কোনো আছে হৃদিৰ মাজে 72,000 নাৰী উদৰত কোনে কৈত বসি আছে। নোম ছাল মাংস তেজ সমুদ্ৰত কোনে কৰি আছে মেলা। 24 তত্ত্বলৈ পঞ্চভূতসমে কোনে খেলি আছে খেলা। 25 তত্ত্ব কোনজন নাজানো আমি সীমা। নৱদায়ে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা। সেই লোকৰ আমাৰ সকলোৰে 9খন দৰজা আছে। এইটো ঘৰত, এইটো এটা ঘৰ। এই ঘৰটোৰ 9খন দৰজা। এই 9খন দৰজাৰ আঁতৰিটো আমি শাস্ত্ৰ ভাগৱত শুনি এই মহান ভাগৱতৰ ধৰ্মৰ কথা শুনি আমি ল'ব লাগিব। এই আঁতৰিটো যিজনে নাপায় বা ল'বা যত্ন নকৰে তেনেহ'লে জন্ম হোৱা অসাৰ্থ। আমাৰ 9খন দৰজা, 7খন দৰজা এটা এটা কৰ্ম কৰে 7টা, আৰু 2খন দৰজাই 2টা কৰ্ম কৰি একেই হ'ল দৰজা 9খন, কৰ্ম আমাৰ 11টা। তাৰে 2টা কৰ্ম কৰা দৰজাখনৰ 1 নম্বৰটোৰ নাম হ'ল কোনখন? মুখখন, হয়নে? এটা খোৱা এটা কোৱা, হয়নে নহয়? গোসাঁনী খাব এই 2টা যদি খাব পাৰিছোঁ বুলি জদাই মদাই খাই ফুৰে, আপোনাৰ পেটটো বেমাৰী কৰি লোৱা হয়। মই খাওঁ দিয়া নাই, কথাটো কৈছোঁ। হয়, গতিকে অনে প্ৰাণ প্ৰাণে বায়ু 3টা সংযোগে ৰাখি আছে আয়ু। আমি খাবই লাগিব, কিন্তু আমি চাই আহাৰ খাব লাগিব, সাৱধান। হয়, আকৌ ক'ব পাৰিছোঁ বুলি যদি আমি জদাই মদাই বাক্য বচন কৰি ফুৰা হয়, তেনেহ'লে সেই বাক্যৰ দ্বাৰাই আমি মুখখন নষ্ট হ'ল, আৰু সেই বেয়া মুখৰে সৈতে হৰিনাম হৰি কীৰ্তন গালে কামত নাহিব। তাৰ এটা উদাহৰণ, যেনেকৈ আপোনালোকে কোনোবা এজন মানুহ ৰাতিপুৱা শুই উঠি যাকে তাকে সাধু মহন্ত কোনোবা মানুহ বৰ বেয়া বাক্য কেইটামান কয়, আৰু বেয়া বাক্য কৈ যায়, লাহেকৈ গা পা ধুই যায়, মণিকোঠত যায়, বৰ তাল এযোৰ লৈ গোবিন্দ 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 নাম গাই আছে। কামত আহিব নাই গোসাঁনী খবৰ নাই। এই ৰাতিপুৱা যে বেয়া বাক্য কৈ পেলাই যে মুখখন নষ্ট কৰি ল'ল, সেইখন মুখৰে লোৱা কৃষ্ণ নাম ঈশ্বৰে নুশুনে ন। আকৌ এতিয়া গোসাঁনীহঁতৰ নিচিনা এগৰাকী বোৱাৰী, ধুনীয়া বোৱাৰী আৰু যাই ৰাতিপুৱা শুই উঠিয়ে শহু শাহুৱেকক বৰ বেয়া ব্যৱহাৰ কৰি দিয়ে, হয়নে? বোৱাৰীগৰাকীৰ ব্যৱহাৰত শাহুৱেকে চকু পানী মোচা হ'ল। তাৰ পাছত গা পা ধুই গৈ এইডাল ধূনা মূলা লগাই লৈ মানে কৃষ্ণ কৃষ্ণ কৰি দিয়ে। ওচৰ মানুহে দেখি ভাবিছে এয়াহে বোৱাৰী, নহয়নে? এয়াহে জ্ঞানী দি যে অইনে সাধাৰণ এনেকুৱা ধূনা মূলা লৈ এই বোৱাৰীয়ে দেখিছে এইডাল লৈ ফুৰিছে। হয়, কিন্তু কাম নাই। সেয়া ধূনা মূলা, সেয়া গোন্ধ ঈশ্বৰে নলয়, সেয়া বাক্য নুশুনে, হয়নে? গতিকে ল'ৰা লিগিৰীয়া সকলোৱে আমি জানিব বাক্য শুদ্ধ ৰাখিব লাগিব। বাক্য সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কীৰ্তনৰ লেখা নাই, এক নামে যত পাপ ভঙাইতে পাৰে ততে ক পাতকী পাপ কৰিতে নপায়। সেই লোকৰ এবাৰ যদি কোনোবাই ৰাম নাম লয়, লক্ষ লক্ষ পাপকো নাশ কৰিব পাৰে। হয়, আকৌ তাৰপাছত এপাতত কি লিখিলে? কলিৰ ন পাতকী হ'ব, হয়নে নহয়? কওক, লিখি থৈ গ'ল মহাপুৰুষ শংকৰদেৱ। কিবা ভুল হ'ল নেকি? এবাৰ লিখিলে, এবাৰ নাম ল'লে চব পাপ নাশ হয়, আৰু এবাৰ লিখিলে মানে কলিৰ ন পাতকী হ'ব। তাৰমানে আমি নাম লোৱা নিচিনা ল'ব লাগিব। এই 9খন দৰজা শুদ্ধি কৰি যেতিয়া এবাৰ হৰি নাম ল'ব, লগে লগে ভগৱন্ত তুষ্ট হ'ব, হয়নে? আমাৰ যদি 9খন দৰজা শুদ্ধি নহয়, আমি দুগুৰি হৰি নাম ল'লে কাম নহ'ব। 2 নম্বৰত আৰু এখন দৰজা আমাৰ আছে, 2টা কৰ্ম কৰা। এটা কৰ্মই আমাক সদায় নৰকৰ ফালে লৈ গৈ আছে, হয়নে? নৰক কুণ্ডৰ ফালে সদায় টানি আছে। সেই দৰজাখন সাৱধান কৰিব শিকক। যেনেকৈ তাৰ উদাহৰণ যদি শাস্ত্ৰত ভিগু আদি বাৰমুনিসকলে দেখুৱাইছে। আপোনাৰ ঘৰত এটা ডাকু ঘোঁৰা আছে,
ডাকু ঘোঁৰাটোক যদি কমাৰশালত গৈ ভাল লাগাম এডাল বনাই লৈ যদি মুখত সুমুৱাই দি পেলাই যদি উঠি ফুৰে, ডাকু ঘোঁৰাটোৱে আপোনাক পেলাব নোৱাৰে। আৰু যদি আপুনি লাগাম নোখোৱাকৈ ডাকু ঘোঁৰাত উঠেই, আপোনাক পেলাব, ভৰিয়াত ভাগিব। এইটো আমাৰ পতে কয় নিজা নিজা 9খন দৰজা, এখন দৰজা এটা কৰ্মত ডাকু ঘোঁৰা। তাৰ লাগামডাল ক'ত পায়? আজি এয়া শাস্ত্ৰ ভাগৱতৰ মাজত, শাস্ত্ৰ ভাগৱত শুনি যাওঁতে 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 এই লাগামডাল আমাৰ তৈয়াৰ হ'ল। তেতিয়া এই ডাকু ঘোঁৰাটো যিদিনা আপুনি সাৱধান কৰিব পাৰিব, সেইদিনা আপুনি নামত আপোনাৰ মনটো মজি যাব। অ হেৰ পগলা মন, বলিয়া মন ভাই ঐ আহাৰে, কত না বুজাম মইতো হেৰ পগলা মন, বলিয়া মন ভাই ঐ আহাৰে, কত না বুজাম মইতো। আমাৰ মনটো ক'ত আছে জানে? এই আমাৰ যে দুটা কাম কৰা দৰজা এখন আছে, সেইখন দৰজা এটা কামৰ লগত মনটো লিপিবদ্ধ, হয়নে? সেইকাৰণে আমাৰ কি হয়, লক্ষ লক্ষ টকা হ'লেও নোযোৰা হৈ যায়, লক্ষ লক্ষ ধন হ'লেও নোযোৰা হৈ যায়, লক্ষ লক্ষ নাৰী পালেও নোযোৰা হৈ যায়, লক্ষ লক্ষ স্বামী হ'লেও নোযোৰা হৈ যায়। এইটো হ'ল মনৰ, হয়নে? মনে ৰজা, মনে প্ৰজা, মনে বিচাৰে 7 ভাই যায়। গোসাঁনীসকলে কওকচোন, কাৰোবাৰ ভাগ্যত 7গৰাকী পত্নী লেখা আছে নেকি? নাই, মিছা কথা। কাৰোবাৰ আইসকলৰ কাৰোবাৰ ভাগ্যত 7টা স্বামী লেখা আছে নেকি? নাই, 1 স্বামী 1 পত্নীয়ে লেখা আছে, চব শাস্ত্ৰৰ। কিন্তু যেতিয়া আমি মনটোক বহাই দিম, তেনেহ'লে 1 ভাৰ্যা গিয়ে 21 ভাৰ্যা আনিব পাৰিম। মনটোক যদি বহাই দিওঁ, 1 স্বামী গিয়ে 21 স্বামী বহিব পাৰিম। এয়া হ'ল মন। গতিকে এই লোকসকল মনক নিদিবা লাই, মনে লাই চাই খায়। মন যিদিনা আপুনি স্থিৰতা কৰিব, সেইদিনাহে আপুনি ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু, হয়নে? শুক্ৰ শনি মেদ মাংস অস্থি মজা চৰ্ম, এই শব্দ ঔষধি ধাতুসকল ঠাণ্ডা হয়, ইন্দ্ৰিয় বৰ্গ ঠাণ্ডা হয়। তেতিয়া আপুনি শৰণ ভজনত আপোনাৰ কাম আহিব। 1 2 নম্বৰত আমাক বুজালে পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহত পায়। মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লিখিছে, বিষয় সম্বন্ধ সুখ সকলো জোনিতে পায়, হৰি সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰ মাত্ৰ কেৱলে মনুষ্য তনুত জানি ফুৰা হৰি গুণ গায়। সেই লোকসকল উৰণ বুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱয়ে বিষয় বাসনা শান্তি সুখটো সকলোৱে পায়, সকলোৱে ল'ৰা ছোৱালী তুলিব পাৰে। পিপৰ এটাইও ল'ৰা ছোৱালী সতি সন্তান জন্ম দিয়াই আছে, হাতী এটাইও জন্ম দিয়াই আছে, হয়নে? বাঘ এটাইও ল'ৰা ছোৱালী জন্ম দিয়াই আছে, শিয়াল এটাইও সতি সন্তান জন্ম দিয়াই আছে। আৰু মানুহেও সতি সন্তান দি জন্ম দিব পৰা ক্ষমতা আছে। কিন্তু সেই বুলি আমি যদি কুকুৰ চিগালৰ দৰে যদি আমি হৈ যাওঁ, আমাৰ মনটো যদি কুকুৰ চিগালৰ দৰে যদি আমি পৰিচালনা কৰা হৈ যায়, তেনেহ'লে আমাৰ মনুষ্যৰ জন্মটো বিফল হ'ব, হয়নে? আৰু এইখন কীৰ্তনত মহাপুৰুষ শংকৰদেৱে লিখিলে, আকৌ তাকে সেইখন কথাকে মহাপুৰুষ মাধৱদেৱে আনি ঘোষাত লিখিছে, বিষয় সুখক সুকুৰিও পায়, হৰিপদ সেৱা মনুষ্যত পৰে নাই। যোনটা ঐচনত জন্ম মগুৱাই, বিষয় কাছক লাগি মানিক বিকায়, মোহি পৰম তত্ত্ব বেদক বাদী, কহয় মূৰ্তি মাত হৈ যায়, হয়নে নহয় কওক? গতিকে আমি সাধু সংগ যেতিয়া আমি লোৱা অভ্যাস কৰিম, তেতিয়া মনটো ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু সকলো ঠাণ্ডা হ'ব, হয়নে? মানে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণীখনত লিখিছে, এই লোকসকল আপোনাৰ বাৰী এখন আছে, বাৰীখন 10 কোটি টকা দামৰ বাৰীখন, বঢ়িয়া ফল মূল লগাইছে, হয়, নানা ৰকম আপেল কমলা ইত্যাদি বহুত লগাইছে, 10 কোটি টকা দামৰ বাৰী বনাইছে। কিন্তু মনত ৰাখিব, আপোনাৰ বাৰীখনত ছাগলী পোৱালি 2টা আছে, এটা ক'লা ছাগলী পোৱালি, এটা বগা।
যদি আপুনি এই ছাগলী পোৱালি দুটাৰ ভিতৰত কোনোবা এটা ছাগলী পোৱালি এৰি দি থয় 10 কোটি টকা দামৰ বাৰীখন ধ্বংস কৰিব। এতিয়া তলত কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থ বাণীখনত লিখিছে বাৰীখন মানে কোনখন জানে? আমাৰ প্ৰত্যেকৰে নিজা নিজা দেহাটো এখন বাৰী, 10 কোটি টকা দামৰ বাৰী। ইয়াত আমাৰ ছাগলী পোৱালি দুটি আছে নহয়। বগা ছাগলী পোৱালিটোৰ নাম কি জানে? লোভ। এই লোভটো হয়। ক'লা ছাগলী পোৱালি মানে কোনটো জানে? কাম। কাম কাম শক্তিটো কিমান ডাঙৰ সকলোৱে বুজি লওক। আমাৰ প্ৰত্যেকৰে দেহত গোসাঁই কিমান বল আছে? 35 কেজিৰ পৰা 70 কেজিৰ ভিতৰতে আমাৰবিলাকৰ বল আছে আৰু শক্তি আছে আৰু নহয়। কিন্তু আমাৰ প্ৰত্যেকৰে হৃদয়ত থকা কাম শক্তিটো কিমান বল বোলে জানে? 7টা হাতীৰ বল আছে। গতিকে যিদিনা আপোনাক 7টা হাতীয়ে ধৰিব সেইদিনা আপুনি কিবা কৰিব পাৰিব নোৱাৰে। আৰু সেই 7টা হাতীৰ বলৰ মানে শক্তিটো আপুনি কিবা টঙনিয়ে ঘূৰাই আনিব পাৰিব নোৱাৰে। সেই সিহঁতক আমি কেনেকৈ বুজাব লাগিব? যেনেকৈ আপোনাৰ ঘৰত এটা গৰুলীয়া মহে নাক ধৰি বান্ধি দিয়ে, তেতিয়া কি বুদ্ধি কৰে গোৱালসকলে? নিমখ চেলেকা বধুগুৰি নহয়নে? নিমখ চেলেকা খুৱাই যেতিয়া বহুত টাইম খোৱাৰ পাছত লাগে নাকত ধৰিব। এই তদুপ আমাৰ ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু লোভ মোহ কাম ক্ৰোধ মন মৎসৰ্য এইসকলক আমি নিমখ খুৱাব লাগিব। ক'ত? এয়া আজি যে আপোনাসকলে শাস্ত্ৰ বাবদ শুনি আছে, এয়া সিহঁতৰ নিমখ চেলেকা আছে বুলি ধৰি লওক, সিহঁতে ঠাণ্ডা হ'ব হয়নে? সেইটো পাহৰিব নালাগিব নহয় বাৰু। আমি দুটা এটা কথা মনত ৰাখিব লাগিব হয়নে? আমি যদি চব কথা পাহৰি যাওঁ তেনেহ'লে হ'ব জানো? এতিয়া গোসাঁই কোৱা কথাটো এটা পূজাত এই পুতলা যে বেছি আছে, পুতলা বেছি আছে, এটা সোধাও এইটো পুতলাৰ দাম কিমান? সেইটো পুতলা কি জানে? এইপিনে কাণৰে শিলি এডাল আছে, আকৌ সোমোৱাই পেলাই এইপিনেও ওলাই আছে শিলি এডাল। কৈছে এই পুতলাটোৰ দাম 30 টকা। আৰু এটা পুতলা আছে এইপিনে কাণৰে শিলিডাল সোমালে এইপিনে ওলোৱা, এইটো পুতলাৰ দাম কিমান? 40 টকা। আৰু এটা পুতলা আছে এই কাণেৰে সোমালে শিলি আৰু এইপিনে ক'তো ওলোৱা নাই, এইপিনে হালাই থ'ব পাৰে পুতলাটো হয়, তাৰ দাম কিমান? কৈছে 50 টকা। এতিয়া কওক আমাৰ গোসাঁনীসকল গোসাঁইসকল, 3টা পুতলা কিয় একে পুতলা দাম কিয় কম বেছি? চাওক এতিয়া তাৰমানে এইপিনে সোমাই পেলাই যে এইপিনে শিলিডাল ওলাই আছে সেইটো দাম সস্তা 30 টকা নহয়। এইপিনে সোমাই পেলাই এইপিনে এপাক ঘূৰি পেলাই এইপিনে বুধ ওলালে গ'ল, তাৰ দাম আৰু 10 টকা বেছি। আৰু এইপিনে সোমালে কোনপিনে ওলোৱা নাই তাৰ দাম 50 টকা। সেইকাৰণে আমাক কৈছে আমিও চবেই একোটি আজি পুতলা হয়নে বাৰু? আমাৰ যদি এই ভাগৱতৰ কথাখিনি যদি এইপিনে সোমাই এইপিনে ওলাই যায়, এই কম দামী পুতলা হ'লে কাম নাই হয়। আকৌ এইপিনে সোমাই পেলাই যদি এইপিনে ওলাই যায় সেয়াও কম দামীয়ে পুতলা। সোমাই পেলাই য'ত ওলাই নোযোৱাকৈ আছে সেইটো পুতলা হ'ব আজি শিকক, আইসকলে হওক গোপাইসকলে হয়নে? আজি আমি ভাগৱতৰ ব্যাখ্যাত যিমান কথা হাজাৰ বিজাৰ কথা কৈ যাম, তাৰ মাজৰ সাৰ অংশ আপোনালোকে যদি 4টি কথা লৈ যাব পাৰে হয়নে? তাৰে এটা আমি জ্যোতিষশাস্ত্ৰৰ কথা অকণমান আগুৱাই দিছোঁ। আমাৰ অধম অকণমান জ্যোতিষীও আপোনালোকৰ আশীৰ্বাদে আপোনালোকে যদি ওচৰে পাজৰে পায় কালপুৰুষ পূৰ্ণাংগ পত্ৰিকাত চাব, 28 পৃষ্ঠাতে আমাৰ নাম পাব, ফটো পাব বা মোৰ এড্ৰেছটো পাব। এইটো মই গৌৰৱ কৰি কোৱা নাই, আপোনাসকলে এইখিনি নাজানে কাৰণে মই কৈছোঁ। 1 2 নম্বৰ, আমি এজন অসমৰ লেখক, আপোনালোকৰ আশীৰ্বাদে মই লেখক বঁটা পাইছোঁ। আপোনালোকৰ আশীৰ্বাদে সাংস্কৃতিক মানে শিল্পী বঁটা পোৱা হয়, শিল্পীৰো পেঞ্চন পোৱা। এতিয়ালৈ 17খনমান গ্ৰন্থ, আজি মানুহ বহুত হ'ব বুলি মই আনিছিলোঁ অলপমান গ্ৰন্থ পুথি। এখন গায়স্থ ধৰ্মৰ গ্ৰন্থ, সেইখনৰ দাম 30 টকা। ল'ৰা ছোৱালী যুৱক যুৱতীসকলে তাত পাব কেনে পৰ্যায়ত কি নিয়মত তাত আছে সতী সন্তান, গোপনীয় কথা, সতী সন্তান তুলিব পাৰে। জ্ঞানী সন্তান, আপুনি ৰাক্ষসৰ নিচিনা সন্তান কেনেকৈ তুলিব পাৰে, জ্ঞানী সাধু সন্তান, আপুনি ইঞ্জিনিয়াৰ শিক্ষিত পণ্ডিত প্ৰফেচৰ হাকিম কেনেকৈ তুলিব পাৰে তাতে পাব। ল'ৰা ছোৱালীসকলৰ খুব প্ৰয়োজনীয় পুথি।
তাৰপিছত দে বিচাৰে এই এতিয়া আমি কৈ যোৱা কথাবোৰ এইবোৰ পুথি মই 10 ভাগ মানৰ 4খন 5খনকৈ আনিছিলোঁ আজি মানুহ সৰহ বুলি কাৰোবাক প্ৰয়োজন হ'লে লৈ যাব পাৰিব হয়নে গতিকে জধাই মধাই সতিখনাই এখন ঘৰত এজনী বোৱাৰীৰ লক্ষণ কি এই পুথিত পাব সেই লক্ষণত থাকিলে আপুনি কোনোদিনে কোনো কথাৰ অভাৱত নপৰে ধনৰ অভাৱে ন কথাৰ অভাৱ মৰমৰ অভাৱ এজনী মানুহ ধন ধানৰ অভাৱ নাই সঁচা এগৰাকী বোৱাৰী মানুহ তাই গৃহখনৰ লক্ষী কিন্তু কিহৰ অভাৱ জানে মৰমৰ অভাৱ কামত আহিবনে কওক গোসাঁনী কওক এগৰাকী বোৱাৰী মানুহ যদি ঘৰখনত ধন ধান উৰণ পিনত চব পিনে পাই আছে সঁচা কিন্তু তেওঁ স্বামীৰ পৰা মৰম নাপায় শাহু শহুৰৰ পৰা মৰম নাপায় কাৰো পৰা মৰম নাপায় সেইগৰাকী মানুহ কামত আহিবনে গতিকে এইবোৰ পুথি গ্ৰন্থ আমি অসমত বহুত জেগাতে দি ফুৰিছোঁ গতিকে পাৰিলে লৈ যাব 2-1 কপি আপোনাৰসকলৰ গৃহত নিশ্চয় শান্তি আহিব আকৌ কোনোবাই যদি নাম চাম গোৱা নামৰ পুথিও আছে মোৰ নামতিবিলাক বাৰু যাই হওক এতিয়া গতিকে আমাৰ বাজিয়ে লোকসকল পিপৰৰ পৰা হস্তিলৈ সতি সন্তান তুলিব পৰা ক্ষমতা সকলোৱে আছে কিন্তু আমিও যদি সতি সন্তান তোলাতেই ব্যস্ত হৈ থকা যায় আমাৰ জন্ম লোৱা সাৰ্থক আমি মনুষ্যৰ জন্মটো কেনেধৰণে আমি ভকতি কৰিলে এই মনুষ্যৰ জন্মটো সদৌ শেষত সাৰ্থক কৰি হয়নে তাৰে এটা উপায় দিছে মহান ভাগৱতৰ ধৰ্ম আজি কৈ থকা কথাখিনিতে গোটেই 4টা ভাগ ইয়াত কৈ গৈ আছে এই 4টা ভাগৰ যদি আমি 2-এটি কথা লৈ যাওঁ তেনেহ'লে কামত আৰু এটা কথা মই আগমতত ক'ব লাগিব জ্যোতিষাস্ত্ৰৰ কথা যেনেকৈ গংগা পাৰত পৰীক্ষী ৰজাই শুকদেৱক প্ৰশ্ন কৰিছে গুৰুদেৱ আপুনি কৈ গৈ আছে দেৱৰ্ষি নাৰদে এই সংসাৰখন নাৰায়ণ বুলি উদ্ধাৰ কৰিলে এতিয়াতো কলিযুগ দেৱৰ্ষি নাৰদ নাই তেনেহ'লে কোনে উদ্ধাৰ কৰিব এই তেতিয়া শুকদেৱে পৰীক্ষিতক কৈছে ধন্য ধন্য ৰাজা পৰীক্ষী ধন্যবাদ তুমি যে এই মৃতক অসমত ইমান সুন্দৰ সুন্দৰ প্ৰশ্ন কৰিলা এই প্ৰশ্নৰ উত্তৰকেইটা মই কৈ যোৱাৰ লগে লগে ই পৃথিৱীত পৰি যাব আৰু এদিন মনুষ্যসকলে ইয়াক পাই যিসকলে আঁকোৱালি ল'ব তাৰ কামত আহিব এতিয়া যুগত দেৱৰ্ষি সত্যত এটা দাপৰ দেৱৰ্ষি নাৰদে নাৰায়ণ বুলি পবিত্ৰ কৰিলে কলি যুগত ভাগৱত ব্যাখ্যা কৰি ফুৰা এচাম লোক ওলাব সেই চামেই দেৱৰ্ষি নাৰদৰ নিচিনা সেই চামৰ বাক্য যিসকলে মানি চলিব সেইসকলেও অপবিত্ৰটো নাশ কৰি পবিত্ৰ হ'ব পাৰে হেৰা ৰজা তুমি চিন্তা কৰিবা এটা গাধয়ে খালী বজে নুফুৰে আপোনাসকলে পাইছেনে কিতাপত পঢ়ি পাইছে নিশ্চয় কাৰণ সি বজ নহ'লে সি ভাল নাপায় তাৰ জোকে দুখোন কাইলৈ বজ দিব লাগিব বজ নহ'লে সি ভাল নাপায় কিন্তু এটা গাধৰ ৰঙা চন্দনৰ বজ এডাল লৈ এইপিনে গৈ আছে তেতিয়া আমাৰ আইসকল বোকাসকল গোসাঁসকল চবেই কৈ গৈছে বাহ ধুনীয়া গোন্ধাইছে দেই কিন্তু নহয়নে এবাৰ ৰঙা চন্দন কাঠেই লৈ গৈছে বঢ়িয়া গোন্ধাইছে দেই কিন্তু গ'ল 101 মানুহে তেনেকৈ কৈ থাকিলে তাই দুটাই অকল এটুকুৰা ৰাখি থওঁ কামত আহিলে ৰাখি থ'লে তাৰ কামত আহিলে নহয়নে যিসকলে বঢ়িয়া গোন্ধালে বুলি থাকোঁতে শেষ তাৰ একো নহয় এই তোদো আমি অধৰ্মী এটা আজি গাধ বুলি ধৰিলোঁ কিন্তু আমাৰ পিঠিত যিখিনি ভাৰ লৈ আহিছিল চন্দন কাঠকে আনি আছে আৰু গোন্ধটো পাই পেলাই আপোনালোকে ভাল বুলি ক'লে নহ'ব তাৰে দুটুকুৰা পাৰিলে আপোনালোকে ৰাখি ল'ব দুটুকুৰা মানে মই কোৱা বাক্য তেনেহ'লে মই গাধ হৈ ভাৰ লোৱাও আজি কামত আহিব আৰু আপোনালোকে দুটুকুৰা ৰাখিলে আপোনালোকৰ কামত আহিব হয়নে বাৰু যাওক বুজিছোঁ